মাজত মাত্ৰ কেইটামান দিন আছে আৰু বিজেপি চৰকাৰ আহিলে বিটিআৰত চলিব নেকি এবাৰ উচ্ছেদ এক বিশেষ সম্প্ৰদায়ক উচ্ছেদ চলাব চৰকাৰে খিলঞ্জীয়া মাটিত দখল কৰি আগ্ৰাসন কৰা লোকক কৰা হ'ব উচ্ছেদ চৰকাৰী ভিজিআৰ পিজিআৰ মাটি দখল কৰা বিশেষ সম্প্ৰদায়ক উচ্ছেদ কৰাৰ হুংকাৰ এতিয়া প্ৰদান কৰা হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই সন্দৰ্ভত ডাঙৰ মন্তব্য আগবঢ়াইছে এটা ডাঙৰ খবৰ আমি মতলৈ লৈ আহিছো যে বিজেপি চৰকাৰ আহিলে বিটিআৰত চলিব নেকি উচ্ছেদ বিটিআৰত উচ্ছেদ চলিব নেকি এক বিশেষ সম্প্ৰদায়ক উচ্ছেদ চলাব চৰকাৰে বিটিসি নিৰ্বাচনৰ পিছতে এক বিশেষ সম্প্ৰদায়ক উচ্ছেদ চলোৱা হ'ব বুলি হুংকাৰ খিলঞ্জীয়াৰ মাটি দখল কৰা লোকক কৰা হ'ব উচ্ছেদ চৰকাৰী ভিজিআৰ পিজিআৰ মাটি দখল কৰা বিশেষ সম্প্ৰদায়ক উচ্ছেদ কৰাৰ হুংকাৰ দিয়া হৈছে নিৰ্বাচনৰ পিছতে উচ্ছেদ কৰিব বুলি মন্তব্য এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই ডাঙৰ মন্তব্য আগবঢ়াইছে সন্দেহযুক্ত লোকক বিটিআৰৰ পৰাও উচ্ছেদ চলোৱা হ'ব বা খেদা হ'ব বুলি এই ঘোষণা কৰা হৈছে বাক্সাৰ বাগানপাৰাত বিজয় সংকল্প যাত্ৰাৰ সভাত এই মন্তব্য আগবঢ়াইছে দিলীপ শইকীয়াই মঞ্চৰ পৰাই সেই বৃহৎ ঘোষণা কৰিছে বিজেপি চৰকাৰ আহিলে এতিয়া বিটিআৰত চলিব নেকি উচ্ছেদ এই প্ৰশ্ন উত্থাপন হৈছে আমি পুনৰবাৰ লক্ষ্য কৰিছোঁ এক বিশেষ সম্প্ৰদায়ক বিটিআৰত উচ্ছেদ কৰা হ'ব বা চৰকাৰে উচ্ছেদ চলাব বুলি উল্লেখ কৰিছে নিৰ্বাচনৰ পিছতেই উচ্ছেদ কৰিব বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ খিলঞ্জীয়াৰ মাটি দখল কৰা লোকক উচ্ছেদ কৰা হ'ব যিসকল লোকে খিলঞ্জীয়াৰ মাটি দখল কৰি আগ্ৰাসন কৰিছে সেইসকল লোকক বেদখলমুক্ত কৰা হ'ব আৰু এনেদৰে ডাঙৰ মন্তব্য আগবঢ়াইছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সেই স্থানত উপস্থিত আছিল নিৰ্বাচনী প্ৰচাৰ সভাত আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলোৱা খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ স্বাৰ্থত যি সিদ্ধান্ত লৈছে তাক সমৰ্থন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে যে বিটিআৰত নিৰ্বাচনৰ পিছতে চলোৱা হ'ব বৃহৎ উচ্ছেদ সেই বিশেষ সম্প্ৰদায়ক উচ্ছেদ কৰা হ'ব বেদখলমুক্ত কৰা হ'ব বুলি ডাঙৰ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য আগবঢ়াইছে আমাৰ সন্মুখত আছে যিগৰাকী মুখ্যমন্ত্ৰী অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চিন্তা কৰি অসমৰ বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলাই আছে প্ৰথমগৰাকী এনেকুৱা মুখ্যমন্ত্ৰী পাইছো যে আমাৰ সন্মুখত বহি আছে মই বিটিআৰতো নিৰ্বাচনটো হৈ যাওক তাৰপিছত বিটিআৰতো যিবিলাক সন্দেহযুক্ত বমুৱা মানুহ আহি আমাৰ মাটি দখল কৰিছে ভিজিআৰত কিছু আমাৰ মানুহ আছে সেইখিনি কথা মই কোৱা নাই খিলঞ্জীয়া মানুহৰ কথা মই কোৱা নাই বিটিআৰত থকা 26টা এই বাকীকেইটা জনগোষ্ঠীৰ কথা মই কোৱা নাই কিন্তু যিসকলে আমাক আগ্ৰাসন কৰিবলৈ আহিছে যিসকলে আমাৰ ভেটি মাটি সংস্কৃতিৰ ওপৰত আঘাত কৰিবলৈ আহিছে সেইসকলক অতি শীঘ্ৰে ইলেকশ্যনৰ পিছত উচ্ছেদ কৰাৰ বাবেও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাই তেখেতক এবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি কৰিছোঁ গোলম্বাই মোৰ লগত আমাৰ মুখ্যমন্ত্ৰী আমাৰ সন্মুখত আছে যিগৰাকী মুখ্যমন্ত্ৰী অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চিন্তা কৰি অসমৰ বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলাই আছে প্ৰথমগৰাকী এনেকুৱা মুখ্যমন্ত্ৰী পাইছো যে আমাৰ সন্মুখত বহি আছে মই বিটিআৰতো নিৰ্বাচনটো হৈ যাওক তাৰপিছত বিটিআৰতো যিবিলাক সন্দেহযুক্ত বমুৱা মানুহ আহি আমাৰ মাটি দখল কৰিছে ভিজিআৰত কিছু আমাৰ মানুহ আছে সেইখিনি কথা মই কোৱা নাই খিলঞ্জীয়া মানুহৰ কথা মই কোৱা নাই বিটিআৰত থকা 26টা এই বাকীকেইটা জনগোষ্ঠীৰ কথা মই কোৱা নাই কিন্তু যিসকলে আমাক আগ্ৰাসন কৰিবলৈ আহিছে যিসকলে আমাৰ ভেটি মাটি সংস্কৃতিৰ ওপৰত আঘাত কৰিবলৈ আহিছে সেইসকলক অতি শীঘ্ৰে ইলেকশ্যনৰ পিছত উচ্ছেদ কৰাৰ বাবেও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাই তেখেতক এবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি কৰিছোঁ গোলম্বাই মোৰ লগত আমাৰ মুখ্যমন্ত্ৰী আমাৰ সন্মুখত আছে যিগৰাকী মুখ্যমন্ত্ৰী অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চিন্তা কৰি অসমৰ বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলাই আছে প্ৰথমগৰাকী এনেকুৱা মুখ্যমন্ত্ৰী পাইছো যে আমাৰ সন্মুখত বহি আছে মই বিটিআৰতো নিৰ্বাচনটো হৈ যাওক তাৰপিছত
বিটিআৰতো যিবিলাক সন্দেহযুক্ত বমুৱা মানুহ আহি আমাৰ মাটি দখল কৰিছে, বিজিআৰত কিছু আমাৰ মানুহ আছে, সেইখিনি কথা মই কোৱা নাই। খিলঞ্জীয়া মানুহৰ কথা মই কোৱা নাই। বিটিআৰত থকা 26টা এই বাকীকেইটা জনগোষ্ঠীৰ কথা মই কোৱা নাই। কিন্তু যিসকলে আমাক আগ্ৰাসন কৰিবলৈ আহিছে, যিসকলে আমাৰ ভেটি মাটি সংস্কৃতিৰ ওপৰত আঘাত কৰিবলৈ আহিছে, সেইসকলক অতি শীঘ্ৰে ইলেকশ্যনৰ পিছত উচ্ছেদ কৰাৰ বাবেও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাই তেখেতক এবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি কৰিছোঁ। খুলুম ভাই মোৰ লগত